বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভব্য আচৰণৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ সেই প্ৰতিবাদৰ মাজলৈ আমি আপোনালোকক পুনপটীয়াকৈ লৈ গৈছো আমি আপোনালোকক দেখুৱাইছো কংগ্ৰেছৰ এইসকল বিধায়কে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি আপোনালোকক পুনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো আজি কোলা পোছাক পৰিধান কৰি হাতত এইদৰে প্লে কাৰ্ড লৈ ৰূপজ্যোতি কুৰ্মীয়ে সদনত কৰা সেই অভব্য আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে দেখিবলৈ পাইছে এয়া বিধানসভাৰ বাহিৰত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু গোটেই ঘটনাটোৰ ন্যায় বিচাৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ তথা বিৰোধীৰ বিধায়কসকলে আপোনালোকক পুনপটীয়াভাৱে আমি বিধানসভাৰ বাহিৰৰ পৰা সেই পৰিৱেশ দেখুৱাই গৈছো নাই যোৱাবাৰ এনেকুৱা এটা পৰিৱেশ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছক যেতিয়া ৰূপজ্যোতি কুৰ্মী আছিল তেখেতে এনেকুৱা এটা ইস্যুত তেখেতে নিজৰ শৰীৰৰ পৰা কাটি তেজ ওলাই লৈছিল আৰু ব্লেক ড্ৰেছ পিন্ধি তেখেতে ৰূপজ্যোতি কুৰ্মীয়ে আৰম্ভ কৰিছিল আৰু তেওঁ ব্লেড লৈ হাত কাটি লৈছিল আৰু আজি তেওঁৰ কাৰণে আজি এটা পুনৰাবৃত্তি হ'ব লগা হৈছে আজি আমাৰ সংসদৰ আমাৰ বিধানসভাৰ যি গৰিমা যথেষ্ট নষ্ট হৈছে আৰু সেইটো জনসাধাৰণে মানুহে এইটো আমাক লক্ষ্য কৰে মানুহে আমাৰ পৰা বহু আশা কৰে আৰু এনেকুৱা এটা ঘটনাই সমগ্ৰ অসমৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে তাৰ প্ৰতিবাদত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ বিৰোধী দলপতিৰ নেতৃত্বত আমি সকলোৱে আজি প্ৰতিবাদ কৰিছোঁ আমাৰ প্ৰতিবাদ ভালেকেইটা ষ্টেজত আছে এটা ফাৰ্ষ্ট ষ্টেজ ছেকেণ্ড থাৰ্ড ষ্টেজ গোটেই বাকীবিলাক আপোনালোকে গম পাব নাই এইটোতো আৰু পৰামৰ্শ এইটো জানিবই লাগে বিধায়ক এজন হৈ আহি বিধায়কৰ আসনত বহিলে বিধায়কৰ গৰিমা সকলোৱে ৰক্ষা কৰিবই লাগে আৰু সেইখিনি নিজেও জানিব লাগে আৰু ক্ষমা খোজাৰ পিছত আকৌ থ্ৰেটেনিং দিয়াটো এইটো এটা সঁচাই দুখৰ বিষয় না আজি প্ৰথমবাৰ হৈছে এইটো বিধানসভাত এইটো থাৰ্ড টাইম মই MLA হৈ আছো প্ৰতিবাদ হ'ব তাতো প্ৰতিবাদ হ'ব ভিতৰতো হ'ব বাহিৰতো হ'ব এই আৰম্ভ হৈছে আৰু ভালেকেইটা ফেজ আছে আমাৰ ৰেকিবুদ্দিন আহমেদ আৰু এই মুহূৰ্তত যদি ৰাজীৱ চেতিয়া আপুনি যদি শুনি আছে যে যি ঘটনা সংঘটিত হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যেনেধৰণে আচলতে ইয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বা যেনেধৰণে মাইক ভাঙি দিবলৈ উদ্বাউল হৈছিল বা যেনেধৰণে আক্ৰমণৰ চোচা লৈছিল সেই ঘটনাৰ আচলতে প্ৰতিবাদ কৰি কংগ্ৰেছে ইতিমধ্যে ক'লা কাপোৰ পৰিধান কৰি পেলাই তেওঁলোকে ভিতৰ ভাগত প্ৰৱেশ কৰিছে গতিকে ক'ব পাৰি আজিৰ দিনটোত যে বিধানসভা যথেষ্ট উত্তাল হ'ব সেই কথা এক প্ৰকাৰ নিশ্চিত হৈছে কংগ্ৰেছৰ যিসকল বিধায়ক আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি যিসকল বিধায়ক আছে সেই সকলো বিধায়কে তেওঁলোকে ক'লা কাপোৰ পৰিধান কৰি হাতে হাতে ফেষ্টুন লৈ পেলাই ভিতৰ ভাগত প্ৰৱেশ কৰিছে আৰু তেওঁলোকে কৈছে যে এই ঘটনাৰ উচিত ন্যায় দিবই লাগিব ৰাজদীপ নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পাৰ্থপ্ৰতিম বৰুৱা আমাক পোনপটীয়াকৈ কংগ্ৰেছৰ বিধায়কসকলৰ এই প্ৰতিবাদী কাৰ্যসূচী দেখুওৱাৰ বাবে ৰূপজ্যোতি কুৰ্মীৰ সদনৰ ভিতৰত অভব্য আচৰণৰ বিৰুদ্ধে আজি এইদৰে ক'লা সাজ পৰিধান কৰি বিধানসভাৰ ভিতৰত প্ৰৱেশ কৰিছে এইসকল সন্মানীয় কংগ্ৰেছৰ বিধায়কে আৰু তাৰপিছত তেওঁলোকে বিধানসভাৰ ভিতৰত প্ৰৱেশ কৰাৰ পূৰ্বে হাতে হাতে বেনাৰ লৈ হাতে হাতে ফেষ্টুন লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল সদনৰ বাহিৰত